চৰকাৰী নাৰ্ছৰ নতুন পোষ্ট ওলাইছে। এতিয়া জনাই দিয়া হ'ব চৰকাৰী নাৰ্ছৰ পোষ্ট ক'ত ওলাইছে। এইমছত পোষ্ট ওলাইছে। টোটেল 18খন এইমছত চৰকাৰী নাৰ্ছৰ পোষ্ট ওলাইছে। এতিয়া এইমছৰ নাম জনাই দিয়া হ'ব। ক'ত ক'ত এইমছ আছে সেইবিলাকৰ নাম জনাই দিয়া হ'ব। অৰ্থাৎ ক'ত ক'ত পোষ্ট ওলাইছে। এইমছ বাথিন্দা লিখিছে। তাৰপিছত 2 নম্বৰ হ'ল এইমছ ভোপালত যিখন এইমছ আছে তাতে পোষ্ট ওলাইছে। ভুৱনেশ্বৰত যিখন এইমছ আছে তাতে পোষ্ট ওলাইছে। বিবিনগৰ এইমছত পোষ্ট ওলাইছে। বিলাসপুৰ এইমছত পোষ্ট ওলাইছে। ডিব্ৰুগড় এইমছত পোষ্ট ওলাইছে। গোৰাখপুৰত ওলাইছে। যোধপুৰ, কল্যাণী, মংগলাগিৰি, তাৰপিছত নাগপুৰ, দিল্লী, পাটনা, ৰায়বেৰেলী, তাৰপিছত ৰায়পুৰ, ৰাজকোট, বিজয়পুৰত পোষ্ট ওলাইছে। এতিয়া জনাই দিয়া হ'ব পোষ্টৰ নাম। ইয়াতে উল্লেখ কৰিছে পোষ্টৰ নাম হ'ল নাৰ্ছিং অফিচাৰ। নাৰ্ছিং অফিচাৰৰ টোটেল পোষ্টৰ সংখ্যা উল্লেখ কৰিছে 3500। এই 3500 নাৰ্ছিং অফিচাৰৰ পোষ্ট হ'ল টেন্টেটিভ। টেন্টেটিভ মানে হ'ল ধৰি দিছে ইয়াত এইবিলাক পোষ্ট কমিব পাৰে বা বাঢ়িব পাৰে, মানে এইটোৱে টেন্টেটিভ বুজাইছে। এতিয়া জনাই দিয়া হ'ব পোষ্টৰ চেলাৰী। ইয়াতে উল্লেখ কৰিছে 9300ৰ পৰা আৰম্ভ হ'ব। তাৰপিছত 34,800 লৈকে পাব। লগতে গ্ৰেড পে ইয়াতে উল্লেখ কৰিছে 4600। আৰু ইয়াতে উল্লেখ কৰিছে যে এই নাৰ্ছিং অফিচাৰ পোষ্টৰ ফৰ্ম ফিল আপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে যদি কোনোবাই কেণ্ডিডেট GNM নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদি GNM পাছ কৰিছে আৰু যদি 2 বছৰৰ অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ GNM এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 2 বছৰৰ 50 বেড হস্পিটেলৰ অভিজ্ঞতা লাগিব ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে যদি কেণ্ডিডেট BSc নাৰ্ছিং, BSc অনাৰ্ছ বা BSc পোষ্ট বেচিক BSc নাৰ্ছিং কৰিছে সেইসকল কেণ্ডিডেটো আবেদন কৰিব পাৰিব। BSc নাৰ্ছিঙৰ কোৰ্চ যদি কৰিছে বা পোষ্ট বেচিক কৰিছে আৰু যদি অভিজ্ঞতা নাই তথাপিও আবেদন কৰিব পাৰিব। মানে ফ্ৰেছাৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। অনলাইন ফৰ্ম ফিল আপৰ সময়ত এপ্লিকেশ্যন ফি দিব লাগিব। জেনেৰেল OBC কেটেগৰীৰ 3000 দিব লাগিব। তাৰপিছত ইয়াতে SC ST EWS কেটেগৰীৰ 2400 দিব লাগিব। PWD কেটেগৰীৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। চিলেকশ্যন প্ৰচেছ হ'ব 2টা ফেজত। কম্পিউটাৰত পৰীক্ষা হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব। প্ৰথম যিটো পৰীক্ষা হ'ব সেইটো হ'ব ছেপ্টেম্বৰ মাহৰ 15 তাৰিখত আৰু মেইন যিটো CBT পৰীক্ষা হ'ব সেইটো হ'ব অক্টোবৰ মাহৰ 4 তাৰিখত ইয়াতে উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল আপৰ তাৰিখ। আগষ্টৰ 1 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে। লাষ্ট ডেট হ'ল আগষ্টৰ 21 তাৰিখ। এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে। লগতে বিজ্ঞাপনো তাতে চাব পাৰিব। এতিয়া কাম কৰক, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি চেক কৰক।